সমগ্ৰ অসমৰ প্ৰতিটো প্ৰান্ততে আজি চিলাৰায় দিৱসৰ এই পবিত্ৰ ক্ষণত বিশ্ব মহাবীৰ চিলাৰায়ক অসমবাসীয়ে পৰম শ্ৰদ্ধাৰে স্মৰণ কৰিছে, শ্ৰদ্ধাৰ্ঘ্য যাচিছে। আৰু অসম চৰকাৰ তথা আমাৰ কোচ ৰাজবংশীয় প্ৰতিটো জাতীয় সংগঠনৰ লগতে অসমৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানে বিশ্ব মহাবীৰ চিলাৰায়ক আজি স্মৰণ কৰিছে। তদ্ৰুপ আজি দেশৰ ৰাজধানী নতুন দিল্লীস্থ অসম হাউচতো ৰাজ্য চৰকাৰ তথা আমাৰ সন্মানীয় সাংসদসকল, স্থানীয় ৰাইজ সকলোৱে মিলি ইয়াতো আমি চিলাৰায় দিৱস আজি অনুষ্ঠুপীয়াকৈ আয়োজন কৰিছোঁ। বিশ্ব মহাবীৰগৰাকীক আমি স্মৰণ কৰিছোঁ। আমি সকলোৱে জানো মহাবীৰ চিলাৰায় কোচ সাম্ৰাজ্যৰ সৰ্বাধিনায়ক আছিল। তেখেত কেৱল এগৰাকী ৰণক্ষেত্ৰৰ মহানায়কেই নহয়, তেখেত এগৰাকী বৌদ্ধিকভাৱে অতি গভীৰ প্ৰজ্ঞা থকা এগৰাকী মহান অসমীয়া, মহান কোচ ৰাজবংশী। তাৰ উপৰিও তেখেত আছিল এগৰাকী অভিযন্তাৰো অভিযন্তা, এগৰাকী সংস্কৃতি সাহিত্যৰ সাধক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰৱৰ্তী সময়ছোৱাত যি ৰাজ পৃষ্ঠপোষকতা সহযোগিতা প্ৰদান কৰিছিল মহাৰাজ নৰনাৰায়ণ আৰু বিশ্ব মহাবীৰ চিলাৰায়ে, সেই কথা অতি শ্ৰদ্ধাৰে প্ৰতিগৰাকী অসমীয়াই স্মৰণ কৰে। আৰু এই বিশ্ব মহাবীৰ মহানায়ক শুক্লধ্বজক আমি পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ। তেওঁ আমাৰ সকলোৰে বাবে আদৰ্শ, তেখেত সমগ্ৰ অসমবাসীৰ গৌৰৱৰ প্ৰতীক। বিশ্ব মহাবীৰ চিলাৰায় সৰ্বাধিনায়ক শুক্লধ্বজক পুনৰবাৰ মই পবিত্ৰ মাৰ্ঘিতেও গভীৰ শ্ৰদ্ধাৰে প্ৰণিপাত জনাইছোঁ। চাওক, এইখিনি খুব আমি গুৰুত্ব দিবলগীয়া কথা নহয় বুলি এইকাৰণেই ভাবোঁ, অসমবাসী ৰাইজে তেখেতসকলৰ সমস্ত সমন্বিত শক্তিক সিদিনাখন নৎসাত কৰি থৈ গৈছে। উপনিৰ্বাচনত নৎসাত কৰিছে, বিভিন্ন পৰিষদীয় নিৰ্বাচনত নৎসাত কৰিছে, আনকি বিগত লোকসভা নিৰ্বাচনত অখিল গগৈ, লুৰিণ গগৈ, গৌৰৱ গগৈ, ৰেকিবুদ্দিন আহমেদ, ৰকিবুল হুছেইন, অজিত ভূঞা সমস্ত বিৰোধীৰ সৰ্বশ্ৰেষ্ঠ যিটো তেওঁলোকৰ গোট, সেইটোৰ শক্তি প্ৰদৰ্শন ইতিমধ্যে হৈ গ'ল। তেওঁলোকক অসমবাসী ৰাইজে নৎসাত কৰি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন তথা বিজেপিৰ সৈতে আমাৰ মিত্ৰজোঁটক সমৰ্থন জনাইছে, আশীৰ্বাদ কৰিছে। আকৃষ্ট কৰিব পাৰোঁ কেনেকৈ আজি তাৰিখত যিদৰে উগ্ৰপন্থীৰ গুলীত এজনো মানুহৰ মৃত্যু হোৱা নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ নীতিৰ ফলত। আনকি কাজিৰঙাৰ গড়কেইটাও আজি তাৰিখত স্বস্তিৰে তেওঁলোকে গড়বিলাকেও আজি তাৰিখত স্বস্তিৰে জীয়াই আছে। গতিকে এইবিলাক ইতিবাচক কথাৰ পৰিৱৰ্তে অখিল গগৈ, লুৰিণ গগৈ লিলি হোটেলত কি কৰিছে, ভূপেন বৰাই নতুনকৈ কি কবিতা লিখিছে, গৌৰৱ গগৈ ইংৰাজীত কেনেকৈ কথা কৈছে, এইবিলাকৰ এতিয়া কথা নহয়। এতিয়া ডেলিভাৰী দিয়াৰ সময়। এতিয়া মানুহে তাৰমানে কি ভাষণ শুনি এনেধৰণৰ বিজ্ঞপ্তি শুনি নিশ্চয় এটা সময়ত ভালেই লাগে, কিন্তু এইটো দীৰ্ঘম্যাদী নহয়। মানুহে বিচাৰে ডেলিভাৰী কোনে দিব? হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দিব। ডাবল ইঞ্জিন চৰকাৰ, মোদী ডাঙৰীয়াৰ সহযোগিতাৰে ৰাজ্য চৰকাৰে দিব। আনকি বেলেগ নালাগে, যোৰহাট লোকসভা সমষ্টিত বিৰোধী দলৰ যিগৰাকী সন্মানীয় সাংসদ গৌৰৱ গগৈ আছে, তেওঁতো গোটেই 5 বছৰ অকল গালি পাৰোঁতেই যাব। তাৰ বিপৰীতে ৰাজনৈতিকভাৱে যোৰহাট লোকসভাটো চাবলৈ আমাক দায়িত্ব দিয়া হৈছে। তাতকৈ আমি বেছি ডেলিভাৰী দিম। আমি যিকোনো এটা ৰাস্তা পদূলি বিপদে আপদৰ যিকোনো এটা ফাইল মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীৰ ওচৰলৈ আমি লৈ যাম। গতিকে তেওঁলোকে কেৱল উচ্চবাচ্য কৰি আমাক সমালোচনা কৰি গালি পৰাত 5 বছৰ ব্যস্ত থাকিব, কিন্তু আমি কাম কৰি যাম। গতিকে তেওঁলোকৰ কথাবিলাক এতিয়া আলোচনা কৰি সময় নষ্ট কৰাৰ সময় নহয়। মই প্ৰথমবাৰৰ কাৰণে চিলাৰায় দিৱস ইয়াত অংশগ্ৰহণ কৰিছোঁ। সকলোৱে আমাৰ সাংসদসকল, ইয়াৰ বিষয়াসকল, কৰ্মচাৰী সকলোৱে অসম হাউচত আমি চিলাৰায় দিৱস উদযাপন কৰিছোঁ। তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আপোনালোকে জানে যে বহু ইতিহাসত চৰ্চা হৈ থকা এজন সফল যোদ্ধা, সমাজ সংগঠক আৰু পৃষ্ঠপোষক, সাহিত্য সংস্কৃতি পৃষ্ঠপোষক বীৰ চিলাৰায়ৰ কথা আমি নজনাকৈ নাই। সকলোৱে জানিব লাগে, নতুন প্ৰজন্মই জানিব লাগে, তাৰ কাৰণে আমি প্ৰচেষ্টা লৈছোঁ। কৰিব নাপায়, কিন্তু মই অসমত বিৰোধী ৰাজনীতিক নৎসাত কৰিছোঁ। কোনো ধৰণৰ বিৰোধীৰ শক্তি নাই, কোনো ধৰণৰ ইচ্ছা নাই। তেওঁলোকে বতাহত ঘূৰাই থ'ব খুজিছে। আৰু মই ভাবোঁ যে নিৰ্বাচনলৈ তেওঁলোকে বাট চাই থাকে, তেওঁলোকৰ নাজানো কি উদ্দেশ্য। কিন্তু আশ্চৰ্যজনক কথা, কোনোবাই ডেড লাইন দিছে, কোনোবাই কিবা দিছে। শব্দটো এনেকুৱা যে মোক বিয়া পাত, দৰাই যদি বিয়া নাপাতে কি হ'ব? ৰাজনীতিত এনেকুৱা ডেডলাইন দিয়া মই প্ৰথমবাৰৰ কাৰণে হৈছোঁ। অপৰিপক্ক ব্যক্তিৰ যিটো ৰাজনৈতিক কথা বতৰা, এইবিলাক জনসাধাৰণে বুজি পাইছে। অখিল গগৈহঁতৰ যিটো বক্তব্য, এই বক্তব্যই আমাক উপকৃত কৰিছে আৰু উপকৃত কৰিব। এই কথা নিশ্চিত থাকক যে 26ৰ নিৰ্বাচনত আমি
সংখ্যাগৰিষ্ঠতালৈ জয়যুক্ত হ'ম। মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই ক'ব নাপায় যদিও তেওঁ আকৌ মুখ্যমন্ত্ৰী হোৱাৰ ৰাস্তা প্ৰশস্ত হৈছে। জনসাধাৰণে কাক বিচাৰিছে এই কথাটো চাব লাগিব। জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনকে বিচাৰিছে।